যোৰহাটৰ কৃষক বিশ্বজিৎ বৰাক অসম গৌৰৱ প্ৰদান। যোৰহাট জিলাৰ বাহনা কৃষি চক্ৰৰ অধীনত ৰংদৈ ভগনীয়া আদৰ্শ কৃষক বিশ্বজিৎ বৰা 2024 বৰ্ষৰ বাবে বিশ্বজিৎ বৰাই লাভ কৰিছে অসম চৰকাৰৰ অসম গৌৰৱ বঁটা। বঁটা লাভ কৰি যথেষ্ট আনন্দিত কৃষকজন। ড্ৰেগন ফ্ৰুটৰ খেতিয়ক হিচাপে সমগ্ৰ দেশত পৰিচিত বিশ্বজিৎ বৰাই 500ৰ অধিক বিভিন্ন প্ৰজাতিৰ অৰ্কিড, 100ৰো অধিক প্ৰজাতিৰ বাঁহ সংৰক্ষণ তথা বিভিন্ন প্ৰজাতিৰ বেতৰ এক উদ্যান গঢ়ি তুলিবলৈ সক্ষম হৈছে। ভৱিষ্যতে অসমৰ ৰাজ্যক গ্ৰাম্য বনাঞ্চলৰ উপহাৰ দিয়াৰ পৰিকল্পনা কৰিছে অসম গৌৰৱ খেতিয়ক বিশ্বজিৎ বৰাই। যোৰহাটৰ পৰা সুমিত কুমাৰ দাসৰ ৰিপৰ্ট D24 নিউজ অসম। কেনেকুৱা লাগিছে আজি এটা সৰ্বোচ্চ সন্মান আগবঢ়াইছে? হয় মই যোৱাকালি মোক অসম বিধানসভা কেবিনেটে যিটো মোৰ এৱাৰ্ডৰ ক্ষেত্ৰত অনুমোদন দিলে, মোক চিলেকশ্যন কৰিলে, তাৰ বাবে অসম চৰকাৰৰ লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু ইয়াৰ পৰাই মই অসমৰ সকলো জনগণলৈ মোৰ শুভাকাংক্ষীলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকৰ চেনেললৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মোৰ গাঁও তথা অঞ্চলৰ সকলো লোকলৈকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কিমান দিনৰ পৰা কৰি আছে আপুনি এইখিনি কাম? এইখিনি মই বহুত সৰুৰে পৰা কৰি আছোঁ। মোৰ গোটেই প্ৰত্যেক মানুহখিনি এগ্ৰি ৰিলেটেড আছিলে। মই অভিযান্ত্ৰিকৰ ছাত্ৰ হৈও কৃষি কৰ্ম কৰিবলৈ লাজ কৰা নাছিলোঁ। মই কৰি গৈছিলোঁ আৰু আজি মই নিজৰ ভৰিত নিজে থিয় হৈছোঁ সফল এজন ব্যক্তি হিচাপে। আপোনাৰ এই যিখিনি কাম কৰি আছে, ইয়াতে যিসকল পৰ্যটক আহিলে কি কি দেখিবলৈ পাব আজিৰ তাৰিখত? আজিৰ তাৰিখত আপোনালোকে দেখিবলৈ পাব মোৰ ইয়াতে এখন প্ৰায় 500 প্ৰজাতিৰ বুলি যদিও কওঁ তাতকৈ অধিক আছে। এখন অৰ্কিড গাৰ্ডেন আছে, এখন বেম্বু গাৰ্ডেন আছে 100 প্ৰজাতিৰ, আৰু এখন বেতৰ উদ্যান আছে। বাকীবিলাক দেখিব আপোনাৰ ড্ৰেগন ফ্ৰুট ফাৰ্মিং দেখিব। তাৰপিছত প্ৰায় 500 প্ৰজাতিৰ গছ দেখিব। বিভিন্ন প্ৰকাৰৰ 500 প্ৰজাতিৰ গছ মই সংৰক্ষণ কৰিছোঁ, যিবিলাক অসমৰ পৰা বিলুপ্ত হৈ গ'ল, মানুহে দেখা নাই, সেইবিলাক মই সংৰক্ষণ কৰিছোঁ। মোৰ ইয়াতে যিখন মীন পাম আছে, এইখনৰ পৰা যোৰহাটৰ মানুহে প্ৰায় বছৰি বিহুৱে সকামে প্ৰায় 15-20 লাখ টকাৰ মাছ ক্ৰয় কৰে। আৰু মোৰ গাখীৰৰ এটা সুনাম আছে, মোৰ ডেইৰী আছে। গতিকে আৰু মই বিশেষকৈ আপোনাৰ ৰঙা চাউল বাহিৰলৈ পঠিয়াওঁ। এইটো কথা সকলোৱে জানে, ইতিমধ্যে এই চেনেলতে প্ৰকাশ পাইছে মোৰ নিউজ, সকলোৱে জানে। ইয়াতে মানে যিখিনি মই কৰিছোঁ এইখিনি আপোনাৰ প্ৰায় মানুহে নেদেখা ভিতৰত হোৱা। ইয়াত চাইনাৰ আছে, ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা মই কালেক্ট কৰিছোঁ। চাইনাৰো আছে, আপোনাৰ বেত, আপোনাৰ ইয়াতে বিশেষকৈ হাতী বেত আছে, মোৰ ইয়াত চুলি বেত আছে, তেনেকৈ বহুত নেদেখা ৰাইডাং বেত আছে, শৌকা বেত আছে, যিবিলাক মানুহে নাজানে। সেইবিলাক আচলতে গৱেষক ছাত্ৰৰ এটা উৎসাহৰ বাবে মই এই উৎসৰ বাবে আছোঁ। আৰু বহুত আছে, গৱেষক ছাত্ৰৰ বাবে বহুত আছে। ছাত্ৰীসকলে মোক যি কয় সেই বস্তু মই আনি ৰাখোঁ তেওঁলোকৰ গৱেষণাৰ বাবে প্ৰয়োজন সাপেক্ষে। সেইমতে কাম কৰি থকা হৈছে। আৰু বিশেষকৈ আপোনাৰ গোটেই ভাৰতবৰ্ষৰ নহয়, গোটেই ৱৰ্ল্ডত এখন মই আপোনাৰ ভিলেজ ৰেইন ফৰেষ্ট গ্ৰাম্য অভয়াৰণ্য এখন গঢ়ি তুলিবলৈ গৈ আছোঁ। কৈছোঁৱে 500 প্ৰজাতিৰ, তাৰ ভিতৰত অসমৰ পৰা বিলুপ্ত হৈ যোৱা, অসমৰ মানুহে নেদেখা কিছু গছ আছে, যিখিনি আপুনি চালে গোটেই দিনটো লাগিব। ভৱিষ্যত পৰিকল্পনা মই ক'লোঁ, এখন গ্ৰাম্য অভয়াৰণ্য গঢ়ি তোলাৰ মোৰ মুখ্য উদ্দেশ্য আছে। সোনকালে মানুহে এই অভয়াৰণ্যখন পূৰ্ণাংগ ৰূপত দেখিবলৈ পাব। আপোনাৰ এই স্বীকৃতিৰ বাবে মুখ্যমন্ত্ৰী আৰু নাই, কালি অসম চৰকাৰ কেবিনেটক মই বিশেষভাৱে মোক চিলেকশ্যন কৰাৰ বাবে তেখেতসকলক মই ধন্যবাদ জনাইছোঁ, মুখ্যমন্ত্ৰীক ধন্যবাদ জনাইছোঁ, কৈছোঁ।